কৃষ্ণ সভাৰ আজি আনুষ্ঠানিকতা ৰক্ষা কৰি আপোনালোকৰ মাজত উপস্থিত হৈ নিজকে ভগৱান বুলি ধন্য কৰিছোঁ। পাৰুৱা পৰ্যটন আয়োজন সমিতিৰ উদ্যোগত তৃতীয় পাৰ্টি মুম্পাত নৱনিৰ্মিত গোপাল মন্দিৰৰ গৃহপ্ৰৱেশত আজি দ্বিতীয় দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী শ্ৰেষ্ঠ ব্যক্তিসকলৰ যিটো শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আছে অনুষ্ঠানৰ তৰ্ক তামলীয়া মুখ্য অতিথি তামলীয়া আৰু এই অনুষ্ঠানৰ লগত জড়িত সভাপতি সম্পাদক সমাজনীতি সমূহ গাঁৱবাসী ৰাইজ সভাৰ আজি আনুষ্ঠানিকতা ৰক্ষা কৰি শ্ৰী শ্ৰী বাৰাগোপাল মন্দিৰৰ উদ্বোধন কৰিলোঁ। এইখিনিতে ঈশ্বৰৰ ওচৰত সেৱা জনালোঁ, উদ্বোধন গাঁৱলৈ ঘোষণা কৰিলোঁ। এতিয়া ভাষণৰ মাজলৈ অলপ গৈছোঁ। আমাৰ পুৰোহিত মহোদয়ে এটা খবৰ শ্ৰীকৃষ্ণৰ সুন্দৰ গুণানুকীৰ্তন কৰা শুরু কৰিছে। মই প্ৰথমতে কৃষ্ণ শব্দটোৰ অৰ্থখিনি ক'ব বিচাৰিছোঁ। কৃষ্ণ শব্দটো পৃথিৱীবাসক অভিল ন আনন্দ প্ৰৱৰ্তয় গুৰুপদ জাতক হলে পৰম ব্ৰহ্মস্বৰূপ কৃষ্ণ নাম আনন্দ ৰত্ন হয়। মূল কথাটো হ'ল কৃষ্ণ শব্দটোৰ আভ্যন্তৰীণ যিটো আধ্যাত্মিক ভাৱাৰ্থ, এই আভ্যন্তৰক আমি আনন্দময় ৰূপেৰে আজিৰ সমাজত আধ্যাত্মিক চিন্তা চৰ্চা, শিক্ষা, দীক্ষা, সংস্কৃতি, নিজৰ ব্যস্ত কৰ্ম সকলোকে সমন্বয় কৰি ৰখাকে আমাৰ সনাতন হিন্দুৰ যিটো কৰা আমাৰ দুৰাৰোগ্য দেৱতা শ্ৰীকৃষ্ণৰ আভ্যন্তৰীণ মূল কথা আৰু পৰম ব্ৰহ্ম কৃষ্ণৰ যিটো শৈশৱৰ যিটো মানৱতাৰ সেইটো গোপাল কৃষ্ণ। গোপাল কৃষ্ণ ইয়াত আগতে বাহিৰত আছিল, আজি ৰাইজে চিন্তা চৰ্চা কৰি আমাৰ মন্দিৰত প্ৰৱেশ কৰাইছে। এইটো বেছি ডাঙৰ কথা আৰু টান কথাও নহয় আৰু আমি বাহিৰতে ৰাখিছিলোঁ। গাঁৱৰ যিটো উন্নত মানৰ চিন্তা তাতে মই বৰ অন্ত পাইছোঁ, ৰাইজৰ অন্ত পাইছোঁ আৰু ভগৱন্তেও এই অনুষ্ঠানটোৰ লগত জড়িত প্ৰতিজন ব্যক্তিকে ঈশ্বৰৰ দৃষ্টি কিবা কৰিব তাৰে মই আশা কৰিলোঁ। এইটো বৰ মহৎ কাম হৈছে আৰু এই আমাৰ সাধাৰণতে ইয়াত বৰগণেশ বুলি কোৱা হয়। আমাৰ এই অঞ্চলত আধ্যাত্মিক চিন্তা চৰ্চা, শিক্ষা দীক্ষা সংস্কৃতি গোটেইখিনি ঠিকে আছে আৰু মই দীঘলীয়া ভাষা নিদি সকলোৰে উত্তৰ কামনা কৰি প্ৰভুৰ মন্ত্ৰৰ সেৱা জনাই অনুষ্ঠানটো সামৰণি জনালোঁ। কৃষ্ণ। আমি পাৰুৱা পৰ্যটন আয়োজন কমিটিৰ তৰফৰ পৰা আজি নৱনিৰ্মিত গোপাল মন্দিৰৰ মুখ্যদ্বাৰ উন্মোচক সৰকাৰ পৰিচালনা আৰু অন্যভাৱে জ্ঞাপন কৰিছোঁ। আমি আশা কৰিম এনেদৰে আমাৰ বাকী অনুষ্ঠিত প্ৰতি বছৰে অনুষ্ঠিত হৈ থাকিব, বিভিন্ন ধৰ্মীয় অনুষ্ঠানো অনুষ্ঠিত হৈ থাকিব। পৰৱৰ্তী দিনসমূহতো আমি তেখেতৰ পৰা সহযোগিতা কামনা কৰিম, উপস্থিতি কামনা কৰিম। ধন্যবাদ। এতিয়া আমাৰ